নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ চেনেল জোনালী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই একেলগতে দুটা ৰেচিপি আপোনালোকক দেখুৱাম। এয়া ভীমকলৰ গছ। আজি কি বনাম বাৰু মই গম পাইছেনে? এয়া কলডিল। মই আজি কলডিলৰ ভাজি আৰু লগতে তাৰ পেলনীয়া অংশৰে চাটনি বনাই দেখুৱাম। এয়া আমাৰ ঘৰতেই আছে ভীমকলৰ গছ। এইটো এটা। এয়া মই পাৰি ল'লোঁ কলডিলটো। এতিয়া মই ইয়াৰ ওপৰৰ বাকলিটো গুচাই মাজৰ অংশটো লৈ ল'ম। এয়া দেখিছেনে? এইখিনি মই লৈ ল'ম। এয়া বন্ধু বান্ধৱীসকল, মই বহুত কষ্টৰে টাইম অকণমান উলিয়াই ভিডিঅ' বনাওঁ। চ' আপোনালোকে চাব ভিডিঅ'বিলাক। বহুত কামৰ মাজতে বনাবলগীয়া হয়। এয়া এইখিনি মই লৈ লৈছোঁ। এতিয়া মই কলডিলটো ধুনীয়াকৈ ধুই ল'ম আৰু ফুলখিনিও ধুই ল'ম। এয়া মই কলডিলটো ধুই লৈছোঁ। আলু দুটা লৈছোঁ। আলু দুটা বাকলি গুচাই লৈছোঁ আৰু পিঁয়াজ এটা লৈছোঁ, জলকীয়া 4টা লৈছোঁ। বহুত জ্বলা নহয়। এয়া মই কলডিলটো কাটি লৈছোঁ। এনেকৈ কলডিল কাটি মই বহুত ভাল পাওঁ। হয়তো বহুতে এনেকৈ নাকাটে, মই কিন্তু কলডিল এনেকৈ কাটোঁ। এনেকৈ কাটিলে মিহি হয়। আলুটো মই কলডিল কটাৰ দৰে কাটি লৈছোঁ। চবৰে কটাৰ ষ্টাইলবিলাক বেলেগ বেলেগ। মই এনেকৈ কাটি ভাল পাওঁ। এইখিনি মোৰ কাটি হৈ গ'ল। এতিয়া মই ইয়াত অকণমান মিঠাতেল সানি ল'ম। মিঠাতেল অকণমান সানি ল'লে ইয়াৰ যিটো আঠা ভাৱ সেইটো নাইকিয়া হৈ যায়। এইখিনি মোৰ ৰেডি হৈ গ'ল। এয়া ধুনীয়া হৈছে। পিঁয়াজটো মই কাটি ল'লোঁ আৰু জলকীয়া 4টা ফালি লৈছোঁ। এতিয়া মই কেৰাহীখন উঠাই তেল অকণ দি দিছোঁ। তেলকণ গৰম হৈছে। এয়া মই পিঁয়াজ জলকীয়া দি দিছোঁ। এতিয়া মই এইখিনি অকণমান ভাজি লওঁ। এয়া হালধি গুড়ি দিছোঁ। এইখিনি অকণমান লৰাই দিম হালধি গুড়িখিনি। এতিয়া মই কাটি থোৱা কলডিলখিনি ইয়াত উঠাই দিম। এইখিনি ভালকৈ লৰাই জুইত অকণমান কমাই পেলাই মই ঢাকি ৰাখি দিম। এইখিনি ৰেডি হোৱালৈকে মই দ্বিতীয় ৰেচিপিটোলৈ যাম, কাৰণ মই আজি একেলগতে দুটা ৰেচিপি লৈ আহিছোঁ। এইখিনি মোৰ কলডিলৰ মাজৰ অংশটো। ইয়াৰ মই মাজৰ এইডাল গুচাই ল'ম, কাৰণ এইডাল থাকিলে নিসিজে আৰু পিছাও নাযায়। ত' এইডাল মই গুচাই লৈছোঁ। এয়া
আপোনালোকেও গুচাই ল'ব। এয়া মোৰ এইখিনি গুচাই হৈ গ'ল। এতিয়া মই এইখিনি অকণমান বইল কৰি ল'ম। ইয়াত দি দিছোঁ নিমখ অকণ, সোনকালে বইল হৈ যাব। এয়া মোৰ ৰেডি হৈ গ'ল এইখিনি। মই লৈছোঁ তিলৰ গুড়ি অকণমান, নেমু অকণমান, ধনিয়া পাত, নিমখ সোৱাদ অনুসৰি, বিহ জলকীয়া এটা, আদা অকণমান আৰু নহৰু কেইফুটামান। মোৰ তাত গোটা তিল নাই, চ' মই গুড়ি তিলকে লৈছোঁ। এয়া মই কাটি ল'লোঁ এইখিনি, আদাখিনিও কাটি লৈছোঁ। এইখিনি মই এতিয়া মিক্সিত পিচি ল'ম। এয়া মোৰ চাটনি ৰেডি হৈ গ'ল। ইয়াত মই এতিয়া নেমুখিনি চেপি দিম। খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে বনাই খাব, পেলাই নিদিব। ইয়াত অতিৰিক্ত আইৰণ থাকে, ত' কলডিল আৰু ইয়াৰ এই ফুল অংশটো খাব লাগে। এইটো পকৰি বনাও খায়, মই পিছত আপোনালোকক দেখুৱাম। সেয়া মোৰ ভাজিও ৰেডি হৈ গ'ল, কলডিলৰ ভাজি, আৰু মোৰ চাটনি ৰেডি। এতিয়া মই ভাত খাম। চ' গাইজ, ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। সকলোৱে চাব আৰু মোক মৰম দি আগুৱাই লৈ যাব।